আজি সৰ্বোদয় মহাবিদ্যালয়ত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰা হয়। সহকাৰী অধ্যাপক পল্লৱ বৰুৱাদেৱৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত ছাত্ৰীসকলৰ দলীয় নৃত্যৰে সভাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। সভাত মহাবিদ্যালয়ৰ অধ্যক্ষই আদৰণি ভাষণ আগবঢ়ায়। মহাবিদ্যালয়তো আমি ডক্টৰ ভূপেন হাজৰিকাৰ গুণানুকীৰ্তন কৰাৰ উদ্দেশ্যে তেওঁ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজি প্ৰচাৰ প্ৰসাৰ আৰু প্ৰদৰ্শন কৰাৰ মানসেৰে আমাৰ মহাবিদ্যালয়তো আমাৰ ৭৫বৰ্ষীয় জন্ম জয়ন্তী উদযাপনৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াতে উপস্থিত থকা মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা মণ্ডলী কৰ্মচাৰীবৃন্দ আৰু ইয়াৰ পাছতে ডক্টৰ নমিতা বৰুৱাই ভায়লিন বাদন প্ৰদৰ্শন কৰে। জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখিনি সঞ্চালনা কৰে শৈক্ষিক উপাধ্যক্ষ ডক্টৰ হেমন্ত বৰা ছাৰে। অধ্যাপক মনোজ কুমাৰ দত্ত আৰু ডক্টৰ নবনীতা ফুকনে প্ৰতিযোগিতাৰ বিচাৰ আৰম্ভ কৰে। প্ৰথম প্ৰতিযোগী নিহাৰাণী কটু আৰু সাজু হৈ থাকিব বিচিত্ৰা বৰা। শতবাৰ্ষিকীৰ উপলক্ষে মই নিৰ্বাচন ক্ষমা কৰি দিব। সামাজিক জীৱনৰ ৰাজনীতিক আৰু অৰ্থনৈতিক তেখেতৰ বিষয়ে আকৌ নতুনকৈ পৰিচয় দিয়াৰ মোৰ বোধ হয় কোনো প্ৰয়োজন নাই, কাৰণ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ যি সুৰ তাত মিহলি হৈ আছে স্বদেশ প্ৰেমৰ এক বুজাব নোৱাৰা অনুভূতি। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীতৰ প্ৰতিটো গুণত লুকাই আছে সম্প্ৰীতিৰ অভিনৱ সৃষ্টি। মদন মোহন মালব্যই কৈছিল যে নিজ দেশৰ ভাল পোৱা মানে দেশখনৰ মানুহক ভাল পোৱা। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিটো গীতত তেখেতৰ দেশখনৰ প্ৰতি থকা স্বদেশ প্ৰেম লগতে আবদ্ধ আছিল, এনে কিন্তু নহয়। ভাৰত মাতৃৰ ৰক্ষাৰ্থে যিসকল জোৱানে নিজৰ প্ৰাণকো বিসৰ্জন দিবলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাৰ উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱত গভীৰ শ্ৰদ্ধা আছে আৰু তেখেতসকলৰ প্ৰতি সভাত উপস্থিত সঞ্চালক মহোদয় আৰু বিচাৰক মণ্ডলী আৰু মোৰ মৰমৰ দাদা বাইদেউসকল আৰু বন্ধু বান্ধৱী সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি গীততে স্বদেশ প্ৰেমৰ বিষয়ে দুই এষাৰ ক'বলৈ ওলাইছো, তাত যদি মোৰ কিবা নমস্কাৰ। অসমৰ জাতীয় জীৱনৰ গুৰি ধৰোঁতা তথা অসমীয়া ভাষা সাহিত্যৰ মাজেৰে সমাজ গঢ়া শ্ৰীমন্ত শংকৰদেৱৰ দৰে ভূপেন হাজৰিকা দেৱো এখন সংগীতৰ সমাজ গঢ়িছিল। স্বদেশ প্ৰেম সমাজ গতিকে মই প্ৰথমে মানৱতা মঠৰ বিষয়ে সকলোকে সজাগ কৰি উঠে বা ব্ৰহ্মপুত্ৰ বিভিন্ন প্ৰান্তৰ কথা, ধেমাজিৰ বিভিন্ন অঞ্চলৰ কথা পৰম শ্ৰদ্ধাৰ আজিৰ এই সভাৰ সঞ্চালক মহোদয়, বিচাৰক মণ্ডলীসকল আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদা বাইদেউ ভাইটি ভণ্টি আৰু মোৰ সহপাঠীসকল ক'বলৈ আগবাঢ়িছো। তাত যদি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ মাজেৰে প্ৰবাহিত হয় অসমীয়াৰ ভাষা গাথা, সামাজিক জীৱন, ৰাজনৈতিক অৰ্থনৈতিক প্ৰেক্ষাপটৰ প্ৰকৃত ছবি। তেখেতৰ গীতৰ মাজেৰে গুঞ্জৰিত হয় অসমীয়াৰ সুবাস আৰু মানৱতাবাদ। সাগৰ সংক্ৰমণ সাগৰী নাদুৰী ক্লান্ত নোহোৱা সৰ্বকালৰ শ্ৰেষ্ঠ সংগীত শিল্পী ডক্টৰ ভূপেন হাজৰিকা দেৱে
আছিল একাধাৰে গীতিকাৰ সুৰকাৰ চলচ্চিত্ৰ পৰিচালক আৰু তেখেত আছিল এগৰাকী মানৱতাবাদৰ শিল্পী তেখেতৰ গীতত মানৱতাবাদ সুন্দৰভাৱে প্ৰকাশ হয় তেখেতৰ গীতত সমাজ সংস্কৃতি ঐতিহাসিক দিশসমূহ সুন্দৰভাৱে দাঙি ধৰিছে তেখেতৰ গীতত প্ৰতিধ্বনি হয় সামাজিক বৈষম্য অসত্য আৰু অন্যায় অবিচাৰৰ বিৰুদ্ধে উদাত্ত আহ্বান তেখেতৰ গীতত ভূপেন হাজৰিকাৰ গীতৰ মাজেৰে আমি অসমীয়া সমাজ গাথা সামাজিক জীৱন ৰাজনৈতিক অৰ্থনৈতিক প্ৰেক্ষাপটত প্ৰকাশ পাইছে অসমৰ বিশিষ্ট সাহিত্যিকসকলৰ ভিতৰত ভূপেন হাজৰিকাৰ আৰু নদী বিশেষকৈ ব্ৰহ্মপুত্ৰ নদী প্ৰতিযোগিতাৰ অন্তত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰমেন পাদুন ছাৰে ভাষণ আগবঢ়ায় ব্যক্তিসকলৰ জীৱন যদি কাহিনীটো চাওঁ তেতিয়াহ'লে জীৱন পথটো কেতিয়াও মসৃণ নহয় বৰ উকুৰা মুকুৰা ইয়াৰ পাছতে সহগ্ৰন্থ গায়িক সংগীতা বৰদলৈ আৰু তেওঁৰ সহযোগী দলে কবিতা আবৃত্তি কৰে এটা গান শেষ হল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হল যি গানৰ দোলাতে আছে আমাৰ বহাল সেই গান শেষ হল এটা গান শেষ হল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হল সেই গান শেষ হল যি গানৰ দোলাতে আছে আমাৰ বহাল সেই গান শেষ হল সেই গান শেষ হল উপচি আছে গান গানৰে লখিমী ধান কঢ়িয়াই আছে পুৰলে কাগলি ঠাই অসমীৰ মান মৌচুমী মাতে হাতি পাতিছিল বিশ্বৰ প্ৰাণ সেই গান শেষ হল সেই নৈ শুকাই গল কতে হলে চাবিকৈ ফুৰ যৌৱন আৰু বেলি ভাটি দিয়া নিজৰ মুখৰ ছবি সাগৰ সংগমন সোঁৱৰণি বুটলিবি সেই নৈ শুকাই গল হেমন্ত শীতৰ দুমুজা দিনতে সেই গান শেষ হল অগ্নি যুগৰ ফিৰিঙতি শীততে নুমাই হল এটা ধুমুহা নোহোৱা হল যি জাতিক জগাই অসামান্য প্ৰেৰণা একলব্য প্ৰস্তুতিৰ আখৰা কৰাই সেই ধুমুহা নোহোৱা হল গানৰ নিতুল দেশ জ্বলি জ্বলি ৰল জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে দেখো ভমকনে জ্বলি উঠে জুই ফিরি নদী জলে জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে ভমকনে জ্বলি উঠে দেখো জুই ফিরি নদী জলে নিতুল গানৰ দেশ জ্বলি জ্বলি পৰে গোটেই জাতি বুকু খহু কৰে প্ৰতিযোগীসকলৰ বঁটা প্ৰদান অনুষ্ঠানৰ পাছতে ডক্টৰ নয়নজ্যোতি ভূঞাই ভাষণ আগবঢ়ায় সকলোকে খেদাই নিয়ে অকণমান সময় ৰ'বৰ কাৰণে মৌচুমী বৰুৱাৰ কাগজাননী কৈছে কেইজনমান ছাত্ৰ ছাত্ৰীক লগত লৈ আৰু কলেজৰ আমাৰ মহাবিদ্যালয়ৰ অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে তেতিয়া দেউতাকে ক'লে যে মাককে বচাওক তেতিয়া ক'লে যে শিশুটোৰ মূৰটো ভাঙি দিব লাগিব গৰ্ভতে চাবা কেনেকুৱা ধৰণৰ আচৰিত কথা ভূপেন হাজৰিকাৰ জন্ম সোমাইলে তেওঁ মূৰটো ভাঙি 22 বছৰ বয়সত নে 18 বছৰ বয়সত অনাথ বন্ধুৰ মৃত্যু ঘটিলে আৰু এটা অসমৰ এটা বিৰাট সম্ভাৱনা হেৰাই গ'ল যেতিয়া ভূপেন হাজৰিকাৰ জন্ম হ'ব 8 ছেপ্টেম্বৰত
যেতিয়া মোমাইকজন মৰি থাকিলে তেতিয়া দেউতাকক সেই মোমাইকে কৈ থৈ গৈছিলে মানে ককাকক মামাকক কৈ থৈ গৈছিলে যে এই যে আছে ইয়াতে নীলকান্ত হাজৰিকা তালৈকে আমাৰ শান্তিক বিয়া দিবি মই শান্তিৰ গৰ্ভত আকৌ ঘূৰি আহিম আচৰিত কথা নহয়নে বাৰু ভূপেন হাজৰিকাৰ মাক দেউতাকৰ বিয়া হ'ল হোৱাৰ পাছত তেতিয়া মাকজনীয়ে শান্তিৰ মাকে মানে ভূপেন হাজৰিকাৰ আইতাকে কৈ থাকে অনাথ তই কেতিয়া আহিবি অনাথ বন্ধু তই কেতিয়া আহিবি খুব আবেগিকভাৱে অনাথক মাতি থাকে এই কথাবিলাক মই কওঁতে সহকাৰী অধ্যাপিকা মৌচুমী বৰাৰ গীতেৰে সভাৰ কাৰ্যসূচী সামৰণি পৰে।